নিশ্চয়কৈ চাওক আমি ইতিমধ্যে তেওঁ প্ৰতিক্ৰিয়া ল'বৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰথমতে আপোনাক বহুত বহুত অভিনন্দন দিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ ওপৰত অৰ্পণ কৰিছে কি ক'ব বিচাৰিব ফাৰ্ষ্টলি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ আৰু যেটো বিশ্বাস আমাৰ ওপৰত ৰাখিছে আমি যাতে নিষ্ঠাৰ সহিত দায়িত্বটো যেটো দিছে অৰ্পণ কৰিছে এই দায়িত্ব যাতে ভালকৈ আমি কৰি যাব পাৰোঁ আৰু গোটেই অসমৰ ৰাইজৰ কাৰণে যাতে কাম কৰি যাব পাৰোঁ এটো আমি চেষ্টা কৰিম যাতে ভাল কাম কৰিব পাৰোঁ আৰু আপোনালোকৰ সকলৰ মানে সহায় সহযোগ বিচাৰিছোঁ যাতে ভালকে বেসিক্যালি পিডব্লিউডি ফিশারিজ এন্ড এনিমেল হাজবেন্ডারি সবকেইটা ডিপার্টমেন্টে আমি চেষ্টা কৰিম যাতে ভালকে কাম কৰি যাব পাৰোঁ কিন্তু দেখা পোৱা গৈছিল যে আপোনাৰ বিশেষকৈ লোকনিৰ্মাণ বিভাগটো অতি এটা গুৰুত্বপূৰ্ণ বিভাগ বিশেষকৈ উজনি অসমৰ ক্ষেত্ৰত যদিহে আপুনি চাই ৰাস্তা ঘাট যথেষ্ট বেয়া বুলি বিভিন্ন সময়ত প্ৰতিবাদ কৰি থকা হয় বা এই যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আপুনি কেনেধৰণে আগবাঢ়ি যাব চাওক পিডব্লিউডি ডিপাৰ্টমেণ্টে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ নেতৃত্বত যেনেকুৱা উজনি হোক নমনি হোক আৰু বৰাক হোক যেনেকুৱা এটা আমূল পৰিৱৰ্তন হৈছে আৰু যাতে ফাৰ্ষ্টলি কাম কৰিব পাৰোঁ ভাল কাম হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে মই কাম কৰি যাম আৰু 2026ৰ আগত এটা ভাল ব্যৱস্থাত পিডব্লিউডি ডিপাৰ্টমেণ্টৰ কামবিলাক আৰু ভাল ব্যৱস্থাত ত্বৰান্বিত হ'ব এইটো আমি বিশ্বাস কৰোঁ শ্ৰীভূমিৰ বাসীয়ে এটা নতুন উপহাৰ পাইছে বুলিও ক'ব পাৰিব কাৰণ এটা নতুন নাম এগৰাকী নতুন মন্ত্ৰী কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ হয় আজি চাওক শ্ৰীভূমি জিলা নহয় গোটেই বৰাক উপত্যকাত দুইজন মন্ত্ৰী পাইছে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ মৰ্মে আৰু বৰাক উপত্যকাত বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এটা নতুন ডিপাৰ্টমেণ্ট কৰা হৈছে এইটো এটা ডাঙৰ এচিভমেণ্ট দুইজন মন্ত্ৰী আৰু বৰাক ভেলী পিডব্লিউডি ডিপাৰ্টমেণ্ট আপোনাৰ মীন পালন বা এনিমেল হাজবেণ্ডাৰী সব ভাল ভাল দায়িত্ব দিয়া হৈছে যাতে ভালকৈ বৰাক ভেলীটো আৰু ডেভেলপ হয় কেতিয়াকৈ আপুনি দায়িত্বভাৰ গ্ৰহণ কৰিব বা কিবা আপুনি এতিয়া এই মুহূৰ্তত ক'ব পৰা অৱস্থাত আছে নেকি আমি তো আজিৰ পৰাই দায়িত্বত মানে আমি কাম ষ্টাৰ্ট কৰি দিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ লৈ কাম ষ্টাৰ্ট কৰি দিম আৰু টোটেলি আজি ভাবি লওক আজিৰ পৰাই কাম ষ্টাৰ্ট হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দনো জ্ঞাপন কৰিছোঁ গতিকে এনেধৰণে দেখা পোৱা গৈছে যে এতিয়া তেওঁ দায়িত্ব যিহেতু পাইছে গতিকে আজিৰ পৰাই কাম কৰিবৰ কাৰণে তেওঁ এক প্ৰকাৰ প্ৰস্তুত বুলি জানিবলৈ দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ